মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে পৃষ্ঠকালীৰ আৰু আয়তন পাঠটোত আয়তীয় ঘন বা সমকোণী চৌপলৰ পৃষ্ঠকালী কেনেকৈ উলিয়ায় বা আয়তন কেনেকৈ উলিয়ায় আৰু লগতে আমি ঘনকৰ পৃষ্ঠকালী আৰু আয়তনৰ বিষয়ে পঢ়িলোঁ। আজি মই তোমালোকৰ কিতাপৰ পেজ নম্বৰ 224ত থকা শ্ৰেণী অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰি দিব ওলাইছোঁ। তোমালোকে মন দি সলিউশ্যনখিনি চাবা। তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে খালী ঠাই পূৰণ কৰা। এতিয়া যদিও প্ৰশ্নটো খালী ঠাই পূৰণ কৰা, অংকটো আমাৰ ছুটি প্ৰশ্ন নহ'লে কৰি চাব লাগিব, হয়নে নহয়? গতিকে মই তোমালোকক কৰি চাই দেখাই দিছোঁ, কৰি কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই দিছোঁ। ঠিক আছে? গতিকে আমাৰ প্ৰথম প্ৰশ্নটো হ'ল ঘনক এটাৰ দীঘ 6 চেণ্টিমিটাৰ, ইয়াৰ আয়তন কিমান? তোমালোকৰ নিশ্চয় মনত আছে ঘনকৰ আয়তনৰ সূত্ৰটো কি হয়? ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে তোমালোকৰ যদি বাহু দৈৰ্ঘ্য L হয়, L কিউব হৈছে তোমালোকৰ ঘনকৰ আয়তনৰ সূত্ৰ। গতিকে তোমালোকক এতিয়া ঘনকৰ বাহু দৈৰ্ঘ্য দিয়া আছে, গতিকে ঘনকৰ দীঘটো ধৰি ল'লোঁ L বুলি, তাৰমানে 6 চেণ্টিমিটাৰ দিয়া আছে। গতিকে আয়তনৰ সূত্ৰটো হৈছে L কিউব, গতিকে মই L কিউব মানে এটা মানটো বহাই দিলোঁ। এককটো হ'ল ঘন চেণ্টিমিটাৰ আৰু 6 কিউব মানে কিমান? 6 6 গুণ 36, 36 6 গুণ 216 ঘন চেণ্টিমিটাৰ। তাৰমানে আমি আয়তন পালোঁ 216 ঘন চেণ্টিমিটাৰ। হ'ব? নিশ্চয় ধৰিব পাৰিছা? এইবাৰ আমাৰ নেক্সট প্ৰশ্নটো হৈছে সমকোণী চৌপল এটাৰ দীঘ 5 মিটাৰ, প্ৰস্থ 2.5 মিটাৰ আৰু উচ্চতা 30 চেণ্টিমিটাৰ হ'লে আয়তন কিমান? এতিয়া সমকোণী চৌপল বা তোমালোকৰ আয়তীয় ঘন, গতিকে আয়তীয় ঘনৰ তোমালোকৰ আয়তনৰ সূত্ৰটো কি আছিলে? দীঘ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। দীঘ দিয়া আছে 5 মিটাৰ, প্ৰস্থ দিয়া আছে 2.5 মিটাৰ আৰু উচ্চতা দিয়া আছে 30 চেণ্টিমিটাৰ। গোটেইকেইটা দিশ প্ৰস্থ উচ্চতা দিয়া আছে, কিন্তু উচ্চতাৰ এককটো বেলেগ। এই দুটা মিটাৰত আছে, গতিকে উচ্চতাটোক মই মিটাৰলৈ কনভাৰ্ট কৰি ল'ম, তেতিয়াহে মই কেলকুলেশ্যন কৰিব পাৰিম। গতিকে প্ৰথমতে মই লিখি ল'লোঁ সমকোণী চৌপলৰ দীঘ 5 মিটাৰ, প্ৰস্থ B 2.5 মিটাৰ, উচ্চতা H 30 চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰক যিহেতু মই মিটাৰলৈ নিব খুজিছোঁ, গতিকে 100ৰে হৰণ কৰিলোঁ, কৰিলে মই পালোঁ 0.03 মিটাৰ হৈছে। গতিকে মই দীঘ প্ৰস্থ উচ্চতা পালোঁ। এতিয়া আয়তনৰ সূত্ৰত বহুৱাই দিলোঁ। সমকোণী চৌপলৰ আয়তন LBH, মানবোৰ বহাই দিয়া 5 পূৰণ 2.5 পূৰণ 0.3। গতিকে আমি পূৰণ কৰিলে কিমান পালোঁ? মই তোমালোকৰ এনেকৈ কৰিছোঁ, তোমালোকে নিজেও জানা 5 25 গুণ 125, 125ক 3ৰে পূৰণ কৰিছোঁ, আমি উত্তৰটো পালোঁ 375 আৰু একক হ'ল মিটাৰ কিউব। ইয়াত দশমিকৰ পিছত দুটা সংখ্যা আছে, 3.75 হ'ল, কাৰণ দশমিকৰ পিছত দুটা শূন্য আছিলে। প্ৰথমতে মই এনেই পূৰণ কৰিছোঁ, কৰি দশমিক বিন্দুটো গন্তি কৰি বহুৱাই দিছোঁ। আমাৰ উত্তৰটো হ'ল 3.75, অৰ্থাৎ তোমালোকৰ এটা খালী ঠাইত বহিব 3.75 মিটাৰ কিউব। হ'ল। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ সমকোণী বা আয়তীয় চৌপলৰ কোণবোৰ ডেছ, তাৰমানে কোণবোৰৰ মান উলিয়াব দিছে। তোমালোকক কৈ দিছে সমকোণী চৌপল। সমকোণী বুলি কোৱাৰ লগে লগে গম পাই গৈছে আমাৰ তাৰমানে বাকচ এটাৰ কথা কৈছে। গতিকে বাকচ এটাৰ তোমালোকৰ থিয় হৈ আছে। সমকোণ মানে বাহুবোৰ কি হৈছে? ভূমিৰ লগত লম্ব হৈ আছে, গতিকে তাত কোণটোৰ মাপ হ'ব 90 ডিগ্ৰী। চৌপলৰ বিপৰীত বাহুবোৰ, তোমালোকে চৌপলটো মই তোমালোকক প্ৰথম ভিডিঅ'তে দেখাই দিছিলোঁ কেনেকৈ আমি দেখোঁ। তাৰ বাহুবোৰ কি হৈছে? বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। উদাহৰণস্বৰূপে তোমালোকে ৰুমটোৰ কথাও ল'ব পাৰা। ৰুম এটাৰ যদি তুমি এডাল বাহু লোৱা, তাৰ বিপৰীত বাহুবোৰ সদায় সমান আৰু সমান্তৰাল হয়। চৌপলৰ বিপৰীত পিঠিবোৰো সমান আৰু সমান্তৰাল। উদাহৰণস্বৰূপে তোমালোকে যদি ৰুম এটাৰ কথা কোৱা, সেইটো এটা আয়তীয় চৌপল। তাৰ কি হৈছে? তোমালোকৰ ধৰা ফ্ল'ৰখন, যিখন মজিয়াৰ চিলিংখনটো সমান হয় আৰু সমান্তৰালো হয়, হয়নে? সমকোণী হোৱাৰ কাৰণে হৈছে চৌপলটোৰ। অ'কে, তাৰপিছত সুধিছে তোমালোকৰ সমকোণী চৌপলৰ ভূমি আৰু ওপৰৰ পিঠি দুখনৰ মুঠ কালি সুধিছে। ভূমি আৰু ওপৰৰ পিঠি, ভূমিত কি কি থাকে? দীঘ আৰু প্ৰস্থ। গতিকে দীঘ আৰু প্ৰস্থ থাকিলে সেই ভূমিখন আয়ত হ'ল, গতিকে তাৰ তোমালোকৰ কালি হৈছে LB। আকৌ ওপৰখনৰ চিলিংখনো তোমালোকৰ তাৰ লগত সমান, গতিকে LB + LB হৈ গ'ল ভেলুটো 2LB। হ'ব? এইবোৰ শ্বৰ্ট কুৱেশ্যন হয়, তোমালোকৰ মাল্টিপল চইচ হিচাপত আহিব পাৰে, 2 নম্বৰীয়া প্ৰশ্ন হিচাপেও আহিব পাৰে কিছুমান। গতিকে নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ সমকোণী চৌপলৰ পাৰ্শ্ব পিঠি চাৰিখনৰ মুঠ কালি। পাৰ্শ্ব পিঠি মানে কি আছিলে? নিশ্চয় মনত আছে। তাৰমানে তোমালোকে যদি এটা ৰুম বুলি ভাবা, ৰুমৰ ৱালখিনিক আমি পাৰ্শ্ব পিঠি বুলি কওঁ। ইয়াৰে পাৰ্শ্ব পিঠিকেইখনৰ মুঠ কালি লাগে। 4খন ৱাল আছে। তুমি এতিয়া মন কৰা, ৱাল বুলি কোৱাৰ লগে লগে তাত মই গম পালোঁ দৈৰ্ঘ্যৰ লগত উচ্চতা আছে আৰু প্ৰস্থৰ লগতো উচ্চতা আছে। তাৰমানে দৈৰ্ঘ্য পূৰণ উচ্চতা হ'ল এখন ৱাল যদি হয়, 2 নম্বৰখনো একে থাকিব, 2 × দৈৰ্ঘ্য পূৰণ উচ্চতা, হয়নে? আৰু একেধৰণে তোমালোকৰ এখনত পথালি পূৰণ উচ্চতা থাকিব, তাৰমানে প্ৰস্থ পূৰণ উচ্চতা। গতিকে আমি পালোঁ 2LH + 2BH, যাক মই সহজতে মনত ৰাখি লিখিব পাৰোঁ 2H কমন ল'লোঁ, L + B।
হ'ব নেক্সট সমকোণী চৌপলৰ মুঠ পৃষ্ঠকালি এইটোতো মনতে ৰাখিব লাগিব বা তোমালোকে মই মাত্ৰ কোৱাৰ দৰে 4খন পালা আৰু ওপৰ আৰু তলখন হ'ল 2LB গতিকে 2 কমন লৈ LB + LH + BH ঘনকৰ প্ৰতিখন পৃথিৱীৰ কালি L² বাহুদৈৰ্ঘ্য L ধৰিলে কিয় L² হৈছে চোৱা ঘনক মানে তোমালোকৰ কি দিশ প্ৰস্থ উচ্চতা সমান হয়নে গতিকে এখন পৃথিৱীৰ কি বৰ্গাকাৰ হয় নাই গতিকে বৰ্গৰ কালি যদি L² হয় ঘনকৰ পৃথিৱীৰ কালিও তোমালোকৰ হ'ব L²। নেক্সট ঘনকৰ পাৰ্শ্বপৃথি 4খনৰ কালি 4খন পাৰ্শ্বপৃথি এখনৰ যদি L² হয় 4খনৰ হ'ব 4L²। তাৰপিছত ঘনকৰ মুঠ পৃষ্ঠকালি 6L² 6খন পৃথি এখনৰ L² হ'লে 6খন পৃথিৰ কালি হৈছে 6L² হ'ল। নেক্সট মই আহিছোঁ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টো দিছে এটা আয়তীয় ঘনৰ দীঘ 2.5 চেণ্টিমিটাৰ প্ৰস্থ 6 চেণ্টিমিটাৰ আৰু উন্নতি 7 চেণ্টিমিটাৰ ইয়াৰ আয়তন কিমান পৃষ্ঠকালি কিমান চিধা ডাইৰেক্ট কুৱেশ্যন হয় আয়তীয় ঘনৰ দিশ দিয়া আছে প্ৰস্থ দিয়া আছে উন্নতি দিয়া আছে এককবোৰ একে এককত আছে গতিকে আমি আয়তন উলিয়াব লাগে আয়তনৰ সূত্ৰটো কি দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গতিকে গোটেইকেইটা মান বহুৱাই দিলে পাই যাম পৃষ্ঠকালিৰ সূত্ৰটোও আমি জানো 2 ইনটু ব্ৰেকেটত LB + LH + BH গতিকে মানবোৰ মই LBH নাম দি লওঁ হা তোমালোকৰ দিয়া আছে দিশ হ'ল 2.5 চেণ্টিমিটাৰ প্ৰস্থ B 6 চেণ্টিমিটাৰ উন্নতি H 7 চেণ্টিমিটাৰ গতিকে ঘনকৰ আয়তন কিমান LBH অৰ্থাৎ 2.5 ইনটু B হ'ল 6 ইনটু 7 ৰাইট গতিকে 2.5ক মই 6ৰে কৰিলোঁ 15.0 ইনটু 7 আৰু 15 দৰকাৰ নাই 15 7 গুণ 105 গতিকে আমি দেখিলোঁ যে আয়তীয় যিটো ঘনক আছে ঘনকটোৰ আয়তন হ'ল 105 এইবাৰ মোক লাগিব ঘনকৰ পৃষ্ঠকালি একচুৱেলি কেলকুলেশ্যন তোমালোকে নিজৰ মতে কৰা হা ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ হ'ল 2 ইনটু LB + LH + BH সূত্ৰবোৰ তোমালোকে আগৰ ক্লাছকেইটাত কৈছোঁ নহয় তাতে ভালদৰে মনত ৰাখি ল'বা মানে শুনি ল'বা ক্লাছকেইটা তাৰপিছত লিখিলে মনত ৰাখিব চেষ্টা কৰিবা দেই মই ইয়াতে আৰু বাৰে বাৰে ৰিপিট কৰি থকা নাই আৰু 2 L মানে হৈছে তোমালোকৰ দিশ আৰু প্ৰস্থ দিশ পূৰণ প্ৰস্থ L হৈ গ'ল তোমাৰ 2.5 আৰু প্ৰস্থ হৈ গ'ল 6 গতিকে আমাৰ প্ৰথমটো পালোঁ 2.5 ইনটু 6 L 2.5 আৰু উচ্চতা হ'ল 7 তাৰপিছত এইটো হ'ল BH তাৰমানে 6 ইনটু 7 পূৰণ তোমালোকে নিজৰ মতে কৰা মই ইয়াতে কৰিলোঁ কি তোমালোকৰ 25 6 গুণ হ'ল 150 হয় 150 দশমিক আছে গতিকে 15.0 আৰু এইটোতে পূৰণ কৰিলোঁ 5 7 গুণ 35 5 7 গ'ল 3 7 দুগুণ 14 15 16 17 তাৰপিছত দশমিক আছে 17.5 আৰু 6 7 গুণ 42 এতিয়া যোগ কৰা দশমিক 5টো থাকিল 42 17 আৰু 16 যোগ 15 যোগ কৰিলে আমি পালোঁ 74.0 74.5 চ' 5টো আমি পূৰণ কৰি দিওঁ 2ৰে আগত 2টো আছিল নহয় কৰিলে আমি 149 আৰু পৃষ্ঠকালি যিহেতু তাৰ একক হৈ গ'ল ঘন মানে বৰ্গ চেণ্টিমিটাৰ হৈছে এইটো হ'ল তোমালোকৰ নেক্সট পাৰ্টৰ সলিউশ্যন এইবাৰ মই যাওঁ নেক্সট কুৱেশ্যনটো আয়তীয় ঘন এটাৰ আয়তন 5.52 ঘনমিটাৰ ইয়াৰ দিশ আৰু প্ৰস্থ ক্ৰমে 2 মিটাৰ আৰু 1.2 মিটাৰ হ'লে উন্নতি কিমান ইয়াতে তোমালোকক আয়তন দিয়া আছে আয়তনৰ সূত্ৰটো কি LBH দৈৰ্ঘ্য দিয়া আছে প্ৰস্থ দিয়া আছে গতিকে উচ্চতা আমি সমান্তৰাল বহালে পাই যাম দিয়া আছে খিনি ফাৰ্ষ্টতে লিখি লোৱা আয়তীয় ঘনৰ আয়তন হ'ল 5.52 মিটাৰ কিউব দিশ দিয়া আছে তোমালোকৰ 2 মিটাৰ প্ৰস্থ দিয়া আছে 1.2 মিটাৰ হ'ল এতিয়া উচ্চতাটো মই নাজানো উলিয়াব লাগে কাৰণে H বুলি ধৰি ল'লোঁ আয়তনৰ সূত্ৰত বহুৱাই দিলোঁ 5.52 L দিয়া আছে 2 B দিয়া আছে 1.2 ইনটু H ইয়াৰ পৰা H উলিয়াব লাগিলে মই Hটোক উলিয়াই দুটা পূৰণ কৰিলোঁ এইটোতে ডিভাইড কৰি দিছোঁ দি কাটা কাটি কৰাৰ পিছত মই আল্টিমেটলি ভেলুটো পালোঁ 23/10 অৰ্থাৎ 2.3 গতিকে আমি পালোঁ উচ্চতা হৈছে 2.3 মিটাৰ নিশ্চয় তোমালোকে ধৰিব পাৰিছা ন এনেকুৱা কুৱেশ্যন আগতে সৰু থাকোঁতেও কৰিছিলা তোমালোকে খালি কালি পৰিসীমাৰ ক্ষেত্ৰত কৰিছিলা এতিয়া আমি আয়তন আৰু পৃষ্ঠকালিৰ ক্ষেত্ৰত কৰিছোঁ নেক্সট কুৱেশ্যন এটা কাঠৰ বাকচৰ আকাৰ 20 চেণ্টিমিটাৰ 15 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ ইয়াৰ ভিতৰত 5 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ আকাৰৰ চক পেঞ্চিলৰ বাকচ কেইটা জুৰিব তোমালোকে এইটো এটা সৰু এক্সাম্পল কাঠৰ বাকচটো বাৰু বাদ দিয়াচোন তোমালোকে ধৰা এটা মেচৰ বাকচবোৰ দেখিছা ডাঙৰ মেচৰ বাকচবোৰ তাতে মেচৰ বাকচবোৰ যে ভৰাই থয় সেইটো আগতীয় ঘন আকাৰৰ বুলি কৈ দিছে গতিকে আমি ভিতৰত বস্তু কিমান জুৰিব উলিয়াবৰ কাৰণে ফাৰ্ষ্ট কি কৰিব লাগিব আমি কাঠৰ বাকচটোৰ আয়তন উলিয়াই ল'ব লাগিব হয়নে আৰু আয়তন উলিওৱাৰ সময়ত তোমালোকে ফৰ্মুলাটো জানাই দিশ প্ৰস্থ উচ্চতা বেলেগ বেলেগ গতিকে প্ৰশ্নত মানে ফৰ্মুলাটো হ'ল L ইনটু B ইনটু H তাৰপিছত তুমি কি কৰিব লাগিব এই যিটো তোমালোকৰ সৰু চক পেঞ্চিলৰ বাকচ আছে সেইখিনি চাইজ দিয়া আছে তাৰমানে চাইজ দিয়া মানে এইটোৱে দিশ এইটোৱে প্ৰস্থ আৰু এইটোৱে উচ্চতা বুজাইছে গতিকে ইয়াৰো আয়তন উলিয়াই ল'ব পাৰিবা
তাৰপিছত বাকচটোৰ ভিতৰত ভৰিব, গতিকে বাকচৰ ভিতৰত কেনেকৈ ভৰিব, কেইটা ভৰিব, কেনেকৈ জুৰিবা। মুঠ আয়তনক এই তোমাৰ চক পেঞ্চিলৰ বাকচৰ আয়তনে হৰণ কৰি দিলে সংখ্যাটো পাই যাম, হ'ব। গতিকে মই প্ৰথমতে বাকচৰ ক্ষেত্ৰত লিখিছোঁ, ডাঙৰ কাৰণে কেপিটেল LBH ব্যৱহাৰ কৰিছোঁ। এইটো L বুজাইছে 20 চেণ্টিমিটাৰ, B বুজাইছে 15 চেণ্টিমিটাৰ, আৰু H অৰ্থাৎ উচ্চতা 8 চেণ্টিমিটাৰ। গতিকে কাঠৰ বাকচৰ আয়তন মই পূৰণ কৰি লিখি দিছোঁ চিধা চিধি, ফৰ্মুলাটো লিখা নাই আৰু পূৰণ কৰোঁতে মই পালোঁ 2400 চেণ্টিমিটাৰ কিউব। তাৰপিছত মই চক পেঞ্চিলৰ দিশ লিখিলোঁ। এনেকৈ দিয়া মানেতো তোমালোকে জানাই এইটোৱে দিশ প্ৰস্থ উচ্চতা বুজাইছে, গতিকে দিশ পালোঁ 5 চেণ্টিমিটাৰ, প্ৰস্থ 3 চেণ্টিমিটাৰ আৰু উচ্চতা 4 চেণ্টিমিটাৰ। মন কৰিবা এই এককবোৰ আৰু এইবোৰ একেই হ'ব লাগিব, হাঁ। তাৰপিছত মই নেক্সট কি কৰিলোঁ, ইহঁতৰ দিশ প্ৰস্থ উচ্চতা আছে, গতিকে চক পেঞ্চিলৰ বাকচৰ আয়তন উলিয়াই ল'লোঁ, পালোঁ 60। তাৰপিছত মই কি কৰিম, এই বাকচৰ সংখ্যা বুজাবলৈ বাকচটোৰ মুঠ আয়তনত, মানে চক পেঞ্চিলৰ সংখ্যা বুজাবলৈ কেইটা জুৰিব লিখিবৰ কাৰণে মই মোৰ বাকচৰ মুঠ আয়তনক কি কৰিব লাগিব, পেঞ্চিলৰ আয়তনেৰে হৰণ কৰি দিলোঁ। অৰ্থাৎ 0 0 6 4 গুণ 24 4 আৰু 0, গতিকে উত্তৰ পালা 40টা। তোমালোকে এইখিনিতে মই তোমালোকৰ আজি এই ক্লাছটো শেষ কৰিছোঁ। পৃষ্ঠকালীৰ আয়তনৰ যিহেতু আমাক পিছৰ পাঠখিনি বৰ্তমান এইবাৰ নালাগে, গতিকে তোমালোকে এইখিনিলৈকে ভালদৰে কৰিবা। আৰু শেষত তোমালোকৰ 2-এটা প্ৰশ্ন আছে, তাতে নিজেই কৰি ল'বা সেইকেইটা। মই 2-3টা অংক শ্ৰেণী অনুশীলনটো কৰি দিয়া নাই, এইকেইটা তোমালোকে নিজেই চেষ্টা কৰিবা। থেংক ইউ।